Hello everyone, welcome to Wizard Educational Institute. আশা কৰিছো আপোনালোক সকলোৰে প্ৰিপাৰেচন খুব ভালদৰে চলি আছে। আজি আমি APSC কন্ডাক্ট কৰা বিভিন্ন এক্সামবোৰত অহা পলিটি সেকশনৰ কিছুমান কোৱেশ্চন ডিসকাস কৰিম। প্ৰথম কোৱেশ্চনটো মই লৈছো, which of the following is not reads under article 32? Article 32 ৰ আন্ডাৰত তলৰ কোনকেইটা ৰিড নহয়? অপশন কেইটা দিছে, 1 নম্বৰ হেবিয়াস কৰ্পাছ, 2 নম্বৰ prohibition, 3 নম্বৰ severability, number 4 mandamus. Choose the correct option. এই চাৰিটাৰ পৰা কোনটো নহয়? আমি নিশ্চয় পঢ়িছো আৰ্টিকল 32 হাৰ্ট এণ্ড সোল অফ দা কনস্টিটিউশন বুলি কোৱা হয়। বি.আৰ. আম্বেদকাৰ সাহেবে এটো কৈ গৈছিলে যে আৰ্টিকল 32 ইজ দা হাৰ্ট এণ্ড সোল অফ আৱাৰ কনস্টিটিউশন। হাৰ্ট এণ্ড সোল কিয় কৈছিলে? বিকজ যদি ফান্ডামেন্টাল রাইট যেটো আমাৰ পাৰ্ট 3 কনস্টিটিউশন মেকাৰ সকলে দি কৈছে হেয়া ভায়োলেট কৰা হয় ষ্টেটৰ দ্বাৰা, তেতিয়া আমি ডাইৰেক্টলি সুপ্ৰিম কোৰ্ট এপ্ৰোচ কৰিব পাৰো, ৰাইট? সুপ্ৰিম কোৰ্টে আৰ্টিকল 32 ৰ আন্ডাৰত 5টা ৰিট ইস্যু কৰে আৰু সেই ৰিট কেইটাৰ ভিতৰত এটা হৈছে হেবিয়াস কৰ্পাছ, এটা হৈছে প্ৰহিবিশন, এটা হৈছে মেন্ডেমাস, এটা হৈছে কিউ ৱাৰেন্টো আৰু এটা হৈছে সাৰ্টিঅৰাৰি। আমি আগৰ ক্লাছবোৰত ইয়াৰ মিনিং কি হয়, কেতিয়া ইস্যু কৰা হয়, কাৰ এগেইনষ্টত ইস্যু কৰিব নোৱাৰি হেবোৰ চাইছিলো। আমাৰ সিম্পল কোৱেশ্চন কোনটো নহয় ইয়াৰ কথা আমি পোৱা নাই, গতিকে এইটো আমাৰ শুদ্ধ। তো অপশন 3 কোড আছে নাম্বার ডি। আমি নেক্সট কোৱেশ্চন লৈ চাও। The question is, what is the minimum age to be a member of the Lok Sabha? লোকসভাৰ সদস্য হোৱাৰ কাৰণে নিম্নতম বয়স কিমান হ'ব লাগে? কারেক্ট আনসার ইজ 25 ইয়ার্স। আমি জানা দরকার যে পঞ্চায়ত মিউনিসিপালিটির ইলেকশন কন্টেস্ট করার কারণে আমার মিনিমাম এজ হ'ব লাগে 21। তাৰপিছত লোকসভা স্টেট লেজিসলেটিভ এসেম্বলিৰ মেম্বাৰ হোৱাৰ কাৰণে আমাৰ লাগে 25 বছৰ। স্টেট লেজিসলেটিভ কাউন্সিল যেটোক আমি আপাৰ হাউস বুলি কওঁ বা ৰাজ্যসভাৰ মেম্বাৰ হোৱাৰ কাৰণে লাগে 30 বছৰ। প্ৰেসিডেন্টৰ কাৰণে লাগে, প্ৰেসিডেন্ট লগতে ভাইস প্ৰেসিডেন্টৰ কাৰণে 35 ইয়ার্স। তাৰ ভিতৰত আমি গভৰ্ণৰো পাই যাও, ৰাইট? সো এইকেইটা কোৱেশ্চনে বেছিভাগ পৰীক্ষাত আহে। মই আকবাৰ ৰিভাইজ কৰি দিছো যে পঞ্চায়ত মিউনিসিপালিটি ইলেকশন কন্টেস্ট কৰাৰ কাৰণে 21 বছৰ বয়স হ'ব লাগিব। লোকসভা বা বিধানসভাৰ মেম্বাৰ হোৱাৰ কাৰণে 25 বছৰ বয়স হ'ব লাগিব। লগতে যদি বিধান পৰিষদ থাকে, যিবিলাক ৰাজ্যত 2 খলপীয়া স্তৰ আছে, সেইবিলাকত কি লাগিব 30 বছৰ বয়স হ'ব লাগিব। পাৰ্লিয়ামেন্টত আমি ৰাজ্যসভাৰ ক্ষেত্ৰত 30 বছৰ হ'ব লাগিব। প্ৰেসিডেন্ট, গভৰ্ণৰ আৰু ভাইস প্ৰেসিডেন্টৰ 35 বছৰ বয়স হ'ব লাগিব মিনিমাম, ৰাইট? নেক্সট কোৱেশ্চনটো হৈছে, select the correct chronological order of creation of Assam, Nagaland, Goa and Mizoram states. এই ৰাজ্যবোৰ কেতিয়া গঠন কৰা হৈছিল তাৰ chronological orderত লিখিব লাগে। আমাৰ ভাৰতবৰ্ষ 1947 চনৰ 15 আগষ্টত স্বাধীন হৈছিল। তাৰ পিছৰ পৰাইতো অসম ৰাজ্য হিচাপে আছেই, হয়নে? তো অসম সবৰ প্ৰথমতে আছেই, তাৰ পিছৰ পৰাই নৰ্থ ইষ্টাৰ্ণ ষ্টেট বিলাক ভাগ ভাগ হৈ গৈছিল, ৰাইট? তাৰপিছত আমি চাও যদি অপশনত মিজোৰাম, নাগালেণ্ড আৰু গোৱা আছে। অসমৰ পৰা প্ৰথমখন ষ্টেট বিভক্ত হৈছিল নাগালেণ্ড, হয় 1963। এতিয়া গোৱা আৰু মিজোৰাম এই দুটা কেতিয়া হৈছিল? অপশনত সেই দুটাই আছে। মিজোৰাম আৰু গোৱা দুয়োটাই কিন্তু 1987ত হৈছিল, কিন্তু গোৱা 30 মে 1987ত হৈছিল আৰু মিজোৰাম হৈছিল 20 ফেব্ৰুৱাৰী 1987ত। তো এটো আগত হৈছে। আমি ক্ৰনোলজিক্যাল অৰ্ডাৰত গৈ আছো তলৰ পৰা ওপৰলৈ। তো এনসার উইল বি আসাম, নাগালেণ্ড, মিজোৰাম এণ্ড গোৱা, অপশন সি। নেক্সট কোৱেশ্চনটো চাও আমি। The Niti Aayog of India is what? A constitutional body, a think tank of Reserve Bank of India, a statutory body, a non-statutory body. আমি পলিটিত কনস্টিটিউশনাল বডি, স্ট্যাটুটরি বডি, নন স্ট্যাটুটরি বডি, এক্সিকিউটিভ বডি এইবোৰৰ বিষয়ে পঢ়ো, হয়নে? নীতি আয়োগটো কি হয়?
এটো কনস্টিটিউশনাল বডি হয় নে নহয় কাৰণ নীতি আয়োগৰ বিষয়ে আমাৰ কনস্টিটিউশনত কোনো কথা উল্লেখ নাই থিংক ট্যাঙ্ক অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এটো হয় নে নহয় এটো থিংক ট্যাঙ্ক হয় কিন্তু এটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ হয় নট ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এ স্ট্যাটুটৰি বডি কোনবোৰ যিবিলাক কিবা এটা ল পাস হৈ পেলাই গঠিত হৈছে কিবা লৰ আন্ডাৰত ফৰ্ম হৈছে পাৰ্লিয়ামেন্টে বা স্টেট লেজিসলেচাৰে এটা এক্ট পাস কৰিছে তাৰ মতেহে বডিটো গঠন হৈছে যেনেকৈ আৰবিআই এক্ট 1934 ৰ আন্ডাৰত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া গঠন হৈছে কিন্তু নীতি আয়োগটো তেনেকুৱা নহয় তো এটো স্ট্যাটুটৰি নহয় তো দা কাৰেক্ট আনসাৰ ইজ নন স্ট্যাটুটৰি আমি যদি মোর স্পেসিফিক্যালি কও এটো এটা এক্সিকিউটিভ বডি এক্সিকিউটিভ অৰ্ডাৰৰ দ্বাৰা এই বডিটো গঠন কৰা হৈছিল কিমান সনত 1 জানুৱাৰী 2015 সনত আগৰ প্লেনিং কমিশনক এই বডিটোৱে ৰিপ্লেস কৰিছে নীতি আয়োগৰ ফুল ফৰ্ম হৈছে নেশনাল ইনষ্টিটিউশন ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়া নেক্সট কোৱেশ্চন which of the following articles of the Indian Constitution deals with organization of village panchayat গ্রাম পঞ্চায়তৰ অৰ্গেনাইজেশনক লৈ পেলাই আমাৰ কনস্টিটিউশনৰ কোনটো আৰ্টিকলে মেনশন কৰিছে আৰ্টিকল 35 37 40 42 গুটেগিটা ডিপিএসপি আন্ডাৰতে আহে ৰাইট ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি যেটো আমাৰ পাৰ্ট 4 ত থাকে আন্ডাৰ আৰ্টিকল 36 to 51 ভিলেজ পঞ্চায়ত এটো কাৰ আদৰ্শৰ ভিত্তিত এই আৰ্টিকলটো সোমোৱা হৈছে জানে নে মহাত্মা গান্ধীজীৰ আদৰ্শৰ ভিত্তিত এই আৰ্টিকলটো দ্যাট ইজ আৰ্টিকল 40 সংবিধান ৰচয়িতাসকলে মহাত্মা গান্ধীৰ যেটো গ্ৰাম্য স্বাৱলম্বিতাৰ আদৰ্শ আছিল তাক সন্মান জনোৱাৰ উদ্দেশ্যে এই আৰ্টিকল 42 ইনসাৰ্ট কৰিছিল তো ডাইৰেক্ট কোৱেশ্চন এটা নেক্সট কোৱেশ্চনটো হৈছে who formulates the monetary policy of India MPC monetary policy কাম কি যিবিলাক ইনফ্লেশনাৰী প্ৰেসাৰ হয় আমাৰ অৰ্থনীতিত হেবোৰ কন্ট্ৰোল কৰা তো দায়িত্বটাও দিয়া হৈছে মনিটাৰী পলিসি যে 4 ± 2 তাৰ ভিতৰতে ইনফ্লেশনটো ৰাখিব লাগে যিকি নহক এই মনিটাৰী পলিসি অফ ইণ্ডিয়া কোনে ফৰ্মুলেট কৰে the governor of RBI the finance minister government of India the monetary policy committee of RBI the Niti Aayog of India Number C, the Monetary Policy Committee of RBI 2016 সনত এয়া গঠন কৰা হৈছিল MPC টোটাল 6 জন মেম্বাৰ থাকে 3 জন সেন্ট্রাল গভর্নমেন্টৰ পৰা থাকে আৰু 3 জন RBI ৰ পৰা থাকে ৰিসেন্টলি MPC মিটিং যেটো হৈ গল ফেব্ৰুৱাৰী মান্থৰ কাৰণে তাত 6.25% লৈকে কমাই দিয়া হৈছে 0.25 বেসিস পয়েন্টৰ এটা ডিক্ৰিজ কৰা হৈছে আৰু বৰ্তমান ৰেপো ৰেটটো 6.25% ৰাখা হৈছে ওকে আৰু এটা কথা মনত ৰাখিব মনিটাৰী পলিসি কমিটিটো প্ৰতি 2 মাহ মুৰে মুৰে বহে আৰু আমাৰ অৰ্থনীতিৰ খবৰটো লয় নেক্সট who is the chairman of the 16th finance commission of India 16তম বিত্তীয় আয়োগৰ চেয়াৰম্যান জন কোন হয় 2023 চনৰ ডিসেম্বৰ মাহত 16th ফাইনান্স কমিশন গঠন কৰি দিয়া হৈছে বৰ্তমান আমাৰ 15th ফাইনান্স কমিশন চলি আছে এই ফাইনান্স কমিশনটো এটা কনস্টিটিউশনাল বডি হয় আমাৰ আৰ্টিকল 280 ইয়াৰ বিষয়ে উল্লেখ কৰা আছে ইয়াৰ কাম কি যে যিবিলাক ট্যাক্স কেন্দ্ৰীয় চৰকাৰে পায় সেইবোৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ভাগ বতৰা কৰাই দিয়া কোনটো ফৰ্মুলাৰ বেসিছত কোনটো ৰাজ্যই কিমান শেয়াৰ পাব হেই এটা ফৰ্মুলা দিয়া হৈছে এই ফাইনান্স কমিশনৰ কাম এই যেটো ৰিসেন্ট 16th ফাইনান্স কমিশন বনোৱা হৈছে তাৰ চেয়াৰম্যান জন হৈছে ডক্টৰ অৰবিন্দ পানাগাৰিয়া আৰু আগৰ যেটো ফাইনান্স কমিশন দ্যাট ইজ 15th ফাইনান্স কমিশন তাৰ চেয়াৰম্যান জন হৈছে NK সিং আৰু এই যেটো ৰিপৰ্ট দিব হেয়া 2026 চনৰ পৰা 2031 চনলৈকে থাকিব 1 এপ্ৰিল 2026 ৰ পৰা 31 মাৰ্চ 2031 চনলৈকে এই 16th ফাইনান্স কমিশনে দিয়া ৰেকমেন্ডেশনটো এপ্লিকেবল হ'ব Next question which of the following statements with regard to the Constitution of India are correct তলৰ কোনকেটা তথ্য বা স্টেটমেন্ট শুদ্ধ বুলি সোধা হৈছে আমাৰ কনস্টিটিউশনত আছে আৰু এটো শুদ্ধ
প্ৰথম স্টেটমেন্টটো চাও আমি The fourth schedule of the Constitution deals with the allocation of seats in the Council of States. হয় না? Yes, absolutely true. Council of State মানে ৰাজ্যসভা, যাক এল্ডাৰ হাউস বুলিও কোৱা হয়, ৰাইট? ৰাজ্যসভাত কোনটো ৰাজ্যৰ পৰা কিমানজন মেম্বাৰ যাব হেয়া ফোৰ্থ শিডিউলত উল্লেখ আছে। যেনেকুৱা আমাৰ অসমৰ পৰা ৰাজ্যসভালৈ 7জন মেম্বাৰ যায়, তো এইটো শুদ্ধ স্টেটমেন্ট। The sixth schedule deals with provisions relating to the administration of tribal areas in some states. More specifically যদি মই কওঁ অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম, এইকেইটা ৰাজ্যত এই 6 শিডিউলৰ বিষয়ে উল্লেখ আছে। আমি মেপৰ দ্বাৰা এটো খুব ভালদৰে বুজিব পাৰো। ইয়াত মেঘালয় আছে, ৰাইট? ইয়াত আসাম আছে, ইয়াত ত্ৰিপুৰা আছে, এন্ড ইয়াত মিজোৰাম আছে। সো এই 4খন ৰাজ্যৰ বিষয়ে 6 শিডিউলত উল্লেখ আছে, তো এটো শুদ্ধ স্টেটমেন্ট। The 7th schedule deals with special status for the states of Nagaland and Jammu and Kashmir. এটো নহয়। 7th schedule আমাৰ কি থাকে? 7th schedule থাকে তিনটা লিষ্টৰ কথা, ইউনিয়ন লিষ্ট, স্টেট লিষ্ট এন্ড কনকারেন্ট লিষ্ট। কনকারেন্ট লিষ্ট, লিষ্ট 1, লিষ্ট 2, লিষ্ট 3 বুলি কয়। এইবিলাকৰ মিনিং কি যে ইউনিয়ন লিষ্টত থকা সাবজেক্টবোৰৰ ওপৰত কেৱল পাৰ্লিয়ামেন্টে ল বনাব পাৰে। স্টেট লিষ্টত থকা সাবজেক্টবোৰৰ ওপৰত কেৱল স্টেট লেজিসলেচাৰে ল বনাব পাৰে। আৰু কনকারেন্ট লিষ্টত থকা সাবজেক্টবোৰৰ ওপৰত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুয়োটাৰে অধিকাৰ আছে আইন বনোৱাৰ। সো এইটো হৈছে আমাৰ লিষ্ট 7th schedule। তো এইটো ফুল স্টেটমেন্ট। নাম্বাৰ 4 স্টেটমেন্টটো কি দিছে? The 10th schedule deals with and elaborates fundamental duties of citizens. 10th schedule কি থাকে? 10th schedule টো হৈছে এন্টি ডিফেকশন লৰ লগত জড়িত। এন্টি ডিফেকশন ল, যেটো 52nd কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট 1985ত এড কৰা হৈছিল। কিয়? যে কোনো এটা পাৰ্টিৰ পৰা যাতে অতি সহজে আৰু এটা পাৰ্টিলৈ ক্ষমতাৰ লাভৰ কাৰণে শিফট কৰিব নোৱাৰে, তাৰ কাৰণে এই 10th schedule টো হুমুৱা হৈছিল 52nd কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট 1985। পিছলৈ 91st কনস্টিটিউশনাল এমেন্ডমেন্ট এক্ট 2003 দ্বাৰা হেতু আৰু অধিক শক্তিশালী কৰি তোলা হৈছিল। যে কি নহওক, সো এইটো ফুল স্টেটমেন্ট। তো আমাৰ কাৰণে কোন দুটা শুদ্ধ হৈছে? 1 আৰু 2। যে কোন কেটা আমি অপশনত কি চাম? 1 and 2। C will be our correct answer. Next question to solve. In which case did the Supreme Court of India concede the right of the Parliament to amend the Constitution of India but denied the right to amend the basic structure of the Constitution? The Supreme Court তলৰ কোনটো কেছত কৈছিলে যে পাৰ্লিয়ামেন্টৰ পাৱাৰ আছে আমাৰ সংবিধানখন সংশোধন কৰাৰ, কিন্তু বেসিক স্ট্ৰাকচাৰ যেটো আছে হেইটো চেঞ্জ কৰিব নোৱাৰে। ভেৰি ফেমাস জাজমেন্ট হয় এটো, কেশৱানন্দ ভাৰতী কেছ 1973। আমাৰ বেসিক স্ট্রাকচার বুলি কলে আমি কি বুজি পাও? ডেমোক্রেসি, ফেডারেল স্ট্রাকচার, রাইট? সেপারেশন অফ পাওয়ার, এইবোৰ কিছুমান আমাৰ বেসিক স্ট্রাকচার। ইয়াত আমি এখিনি পঢ়িছো আমি পলিটিত। নেক্সট কোৱেশ্চনটো হৈছে a lame duck in the Indian Parliament is the one who, কিছুমান টার্ম থাকে পার্লিয়ামেন্টারি ডেমোক্রেসি। তো এই শব্দটো লেম ডাক এটো কিহৰ লগত জড়িত? এটো মিনিং এটা আছে, এটো ডাইরেক্ট কোৱেশ্চন, ইয়াত এক্সপ্লেইন কৰাৰ একো নাই। নাম্বাৰ ডি অপশন ইজ কারেক্ট। ফেইলস টু গেট ৰি-ইলেক্টেড টু দা নিউ লোকসভা। 5 বছৰ মূৰে মূৰে লোকসভাৰ ইলেকশন হৈ থাকে, তেতিয়া আগৰ লোকসভাত থকা এমপি এজন পিছৰ ইলেকশনত হাৰি যায়, মানে ৰি-ইলেক্ট হ'ব নোৱাৰে, সেই কথাটোকে লেম ডাক বুলি কোৱা হয়, ৰাইট? Next question. Consider the following statements. The CSG, that is Comptroller and Auditor General of India, is appointed by the Prime Minister of India. প্রথম কথাটো কেক হয়নো কি? কেকক কি বুলি কয়? Guardian of the public purse. He audits government accounts and receipts. It is the most important organization under independent India, according to B.R. Ambedkar. Right? So, কেগৰ বিষয়ে আমি ক'ত পাওঁ? Article 148 ৰ পৰা 151 ৰ পাওঁ আমি, Part 5 of our Constitution. কেগক কোনে এপইণ্ট কৰে?
President of India, not Prime Minister. So this is a wrong statement. Number 2, the CAG holds his office till the pleasure of the President. Till the pleasure of the President. No. President or pleasure loike office of thoka mane ki bujay jane ne? Jodi kendriyo sarkare bisare executive mane tat Prime Minister, Council of Minister aru President ahi jay. So hiyote jodi bisare jetia ichha tetia remove kori dibo paribo. Tenekwa nohoy. Etu eta বহুত ইম্পৰ্টেন্ট সংস্থা যাৰ কাৰণে সিকিউৰিটি অফ টেনিউৰ প্ৰভাইড কৰা হৈছে কেগক সো এটো নহয় নট প্লেজাৰ অফ দা প্ৰেসিডেন্ট সো দিস ইজ ৰং দা টার্ম অফ দা অফিস অফ দা কেগ ইজ 6 ইয়ার্স ফ্ৰম দা ডেট অন হুইচ হি এজিউমস অফিস হয় তেখেতৰ টার্মটো 6 বছৰ হয় 6 বছৰ বা 65 বছৰ যেটো আগতে হয় নাম্বাৰ তইটো আমি শুদ্ধ পালো নাম্বাৰ 4 হি ইজ ডিসকুৱালিফাইড ফৰ এনি গভৰ্ণমেন্ট অফিস আফটাৰ ৰিটায়াৰমেন্ট এইটো শুদ্ধ তেও কেগৰ অফিসৰ পৰা এবাৰ ৰিটায়াৰমেন্ট লোৱাৰ পিছত বেলেগ কোনো সৰকাৰি চাকৰি কৰিব নোৱাৰে সো নাম্বাৰ 3 আৰু নাম্বাৰ 4 দিস আৰ কাৰেক্ট নাম্বাৰ সি উইল বি আৱাৰ অপশন নেক্সট কোৱেশ্চনটো হৈছে which of the following is a part of the liberal principles of the directive principles of the state policy enshrined in the part 4 of the constitution Part 4 DPSP রাষ্ট্র নির্দেশনাত্মক নীতিৰ বিষয়ে উল্লেখ থাকে তলৰ কোনটো এটা লিবাৰেল প্ৰিন্সিপল তেনেকুৱা কোনো সেপাৰেশন কৰা নাই আমাৰ কনস্টিটিউশন যে এইবোৰ লিবাৰেল এইবোৰ গান্ধিয়ান প্ৰিন্সিপল সো এইবোৰ আমি পঢ়াৰ সুবিধাৰ্থে ভাগ কৰি লৈছো দেখি নহক এই লিবাৰেল প্ৰিন্সিপল কোনটো হয় ইয়াৰ পৰা সোধা হৈছে গুটেই গিটাই ডিপিএসপি কিন্তু ডাইৰেক্টিভ প্ৰিন্সিপল ষ্টেট পলিসি টু সিকিউৰ ইকুৱেল পে ফৰ ইকুৱেল work of men as well as women to provide adequate means of livelihood to all citizens introduction of a uniform civil code for the country the prohibition of intoxicating drugs and drinks the correct answer is UCC article 44 very important recently Uttarakhand has become the first state in the country to implement UCC উত্তৰাখণ্ডৰ পিছত এয়া ধৰা হৈছে গুজৰাট আৰু আমাৰ অসমেও ইউনিফৰ্ম সিভিল কোড আনিব ইউনিফৰ্ম সিভিল কোড আনিলে কি হ'ব সকলো জাতি ধৰ্মৰ কাৰণে একেটা ৰুলে ফলো হ'ব বিবাহ বিচ্ছেদ এডপশন এইবিলাকৰ ক্ষেত্ৰত ৰুলটো সবৰ কাৰণে সেম হ'ব এতিয়া কিন্তু হেতু নহয় বেলেগ বেলেগ জাতি ধৰ্মৰ কাৰণে বেলেগ বেলেগ নীতি নিয়ম যিকি নহক আমি নেক্সট কোৱেশ্চন লৈ মুভ কৰো Which among the following is not true about Indian Constitution? ভাৰতৰ সংবিধানৰ তলৰ কোনকেটা শুদ্ধ নহয় ভাৰতৰ সংবিধানৰ পাৰ্ট নহয় ফিচাৰ নহয় নাম্বাৰ এ পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্নমেণ্ট হয়নে নাই আমাৰ কনস্টিটিউশনত পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্নমেণ্টৰ কথাই কোৱা হৈছে সংসদীয় চৰকাৰ শুদ্ধ ফেডাৰেল ফৰ্ম অফ গভৰ্নমেণ্ট যুক্তৰাষ্ট্ৰীয় চৰকাৰ কেন্দ্ৰ আছে ৰাজ্য আছে সো এটো শুদ্ধ ডাবল সিটিজেনশিপ আমি অসমত থাকো আমি অসমৰ নাগৰিক বুলি কওনে কেতিয়াবা আমি মহাৰাষ্ট্ৰত থাকো মহাৰাষ্ট্ৰৰ নাগৰিক বুলি কওনে নকও আমি ভাৰতীয় নাগৰিক তো সিঙ্গল সিটিজেনশিপ একক নাগৰিকত্ব এইটো ভুল স্টেটমেন্ট এ ৰিটেন কনস্টিটিউশন হয় লিখিত সংবিধান আমাৰ সংবিধানখন ৰচনা কৰোতে 2 বছৰ 11 মাহ এন্ড 18 দিন সময় লাগিছে ইট ইজ ইন ফ্যাক্ট দা lengthiest written constitution in the world তো এইটো শুদ্ধ আমাক খুদা হৈছিল কোনটো অশুদ্ধ তো আমাৰ এনসারটো কি হ'ব জানেনে সি আমি সি টিক কৰিম কিয়নো এইটো অশুদ্ধ আছিল Assam elects 14 members to the lower house of the parliament lower house মানে কি লোকসভা বা house of the people how many members from Assam can be elected to the upper house that is Rajya Sabha বা council of state of the parliament in India very easy 7 অসমৰ পৰা ৰাজ্য সভালৈ 7 জন এমপি যায় আৰু লোকসভালৈ 14 জন এমপি যায় Next question who administered the oath of office to the governor of a state ৰাজ্যৰ ৰাজ্যপাল এজনক শপত গ্ৰহণ কোনে কৰোৱায় Option the Chief Justice of the Supreme Court, the Chief Justice of the concerned State High Court, the President of India, the Chief Minister. The correct answer is the Chief Justice of the concerned State High Court. Hey Rajyor High Court or Chief Justice jone শপত গ্ৰহণ কৰোৱায় আকৌ যেতিয়া Chief Justice জন এপইন্ট হয় তেতিয়া কিন্তু শপত গ্ৰহণ গভৰ্ণৰে কৰে ৰাইট এই দুটা এটা উল্টা গভৰ্ণৰক Chief Justice কৰোৱায় Chief Justiceক গভৰ্ণৰে কৰোৱায় আজি আমি এইকেটা কোৱেশ্চনে লৈছিলো
আপোনালোকে যদি সেশনটো ভাল পাইছে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰিব আৰু কমেন্ট সেকশনত জনাব লগতে চেনেলটো সাবস্ক্ৰাইবো কৰি ল'ব থ্যাংক ইউ